কোনো ধৰণৰ আলোচনা হোৱা নাই বিৰোধী ঐক্যৰ সৈতে কোনো ধৰণৰ আলোচনা নোহোৱাকৈ প্ৰাৰ্থিত্ব কেন্দ্ৰিক কোনো ধৰণৰ আলোচনা নোহোৱাকৈ এপিচিচিৰ সভাপতিগৰাকীৰ বৃহৎ ঘোষণা তেজপুৰত গতিকে এই মুহূৰ্তত শেহতীয়া খবৰ আপোনাৰ পৰা জানিব বিচাৰিছো চাওক বাবিস্তি ইতিমধ্যে আপুনি কৈছে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আজি কংগ্ৰেছৰ যি প্ৰতিষ্ঠা দিৱস আছিল তেজপুৰত আৰু সেয়া কেন্দ্ৰীয়ভাৱে তাত অনুষ্ঠিত কৰা হৈছিল আৰু সেই অনুষ্ঠানৰ পাছতেই তেওঁ সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ এটা কথা কৈছে যে ১০০খন আসনত কংগ্ৰেছে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব অৰ্থাৎ ২৬ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে কংগ্ৰেছে টঙালি বান্ধিছে আৰু বাকী যি ২৬খন আসন থাকিব সেই ২৬খন আসন কোনটো দলক দিয়া হ'ব অসম অজাপক দিয়া হ'ব নে ৰাইজৰ দলক দিয়া হ'ব নে CPIMক দিয়া হ'ব নে বাকী যিসমূহ ১৫টা যি বিৰোধী ৰাজনৈতিক দল আছে তেওঁলোকৰ মাজত কেনেধৰণে ভাগ বতৰা কৰিব তাক লৈ তেওঁলোকে আলোচনা কৰিব বুলি ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ঘোষণা কৰিছে কিন্তু মূল কথাটো হ'ল যে ১২ নৱেম্বৰত বিগত ১২ নৱেম্বৰত দিছপুৰত যিখন বিৰোধী ঐক্যৰ বৈঠক হৈছিল সেই বৈঠকখনৰ পাছতেই বিহাৰৰ যিটো নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু সেই নিৰ্বাচনত কংগ্ৰেছে যথেষ্টখিনি আসনত প্ৰতিদ্বন্দ্বিতা কৰিও সুফল পোৱা নাছিল আৰু তাৰ পাছতেই সেই বিহাৰৰ যিটো নিৰ্বাচনী ফলাফল সেই নিৰ্বাচনী ফলাফলৰ যিটো দিশ সেই দিশটো টানি আনি অখিল গগৈয়ে ১৪ নৱেম্বৰত এটা কথা কৈছিল যে কোনটো দলে কোনটো সমষ্টিত নিৰ্বাচন খেলিব সেয়া এতিয়াই ঠিক কৰি বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ যাতে এগৰাকী প্ৰাৰ্থী থাকে সেই কথাখিনি তেওঁলোকে এতিয়াই চূড়ান্ত এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে আৰু কংগ্ৰেছক তেওঁ সুবিধা পালে সেই গোটেই প্ৰসংগটোৰ কথাখিনি কৈ থাকে কিন্তু তাৰ পাছতো দেখা পোৱা গৈছিল যে কংগ্ৰেছৰ নেতৃত্বৰ বিষয়টোক লৈ বিশেষ কোনো ধৰণৰ গুৰুত্ব দিয়া দেখা পোৱা নাছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছেই হওক সেয়া ৰাইজৰ দলেই হওক অথবা অসম জাতীয় পৰিষদেই হওক যিসমূহ বিৰোধী ৰাজনৈতিক দল আছে তেওঁলোকে নিজৰ যিসমূহ সাংগঠনিক ভেটি আছে সেইসমূহ শক্তিশালী কৰিবলৈ সমষ্টিয়ে তেওঁলোকে নিৰ্বাচনী কুচকাৱাজ চলাই থকা পৰিলক্ষিত হৈছিল কালিও দেখা পোৱা গৈছিল যে নাওবৈচা যিটো সমষ্টি আছে সেই নাওবৈচা সমষ্টিত ৰাইজৰ দলৰ এখন সাংগঠনিক সভা আছিল আৰু সেই সাংগঠনিক সভাৰ অন্তত যিগৰাকী তাতে এগৰাকী চিকিৎসক আছে ডক্টৰ হৰিকান্ত দাস ৰাইজৰ দলৰ তেওঁ কৰ্মী তেওঁৱেই সেই সমষ্টিটোৰ পৰা প্ৰাৰ্থী হ'ব বুলি এক প্ৰকাৰ ঘোষণা কৰিছিল ঠিক একেধৰণে আজিও যদি আপুনি চাই গৌৰৱ গগৈ এই যিটো ভাষ্য এই ভাষ্যটো দিয়াৰ পূৰ্বে ধেমাজি যিটো সমষ্টি আছে বিধানসভা সমষ্টি সেই ধেমাজি বিধানসভা সমষ্টিটো অখিল গগৈ এখন নিৰ্বাচনী প্ৰচাৰ চলাইছিল বা যিটো সাংগঠনিক তৎপৰতা সেই তৎপৰতা অব্যাহত ৰাখিছিল আৰু তাতেই বাবুল সোণোৱাল নামৰ এগৰাকী নেতাক সেই যিটো সমষ্টি সেই সমষ্টিটোৰ পৰা তেওঁ টিকট দিব বুলি এক প্ৰকাৰ ঘোষণা কৰিছিল বা তেওঁ সেই সমষ্টিটোত যে ৰাইজৰ দলৰ ভেটি মজবুত হৈ আছে সেই কথাটো তেওঁ বুজাই দিব বিচাৰিছিল গতিকে এই কথা বতৰাখিনি চলি থকাৰ মাজতে গৌৰৱ গগৈয়ে ঘোষণা কৰিলে যে কংগ্ৰেছে নিজাকৈ ১০০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকী ২৬খন যি আসন আছে সেই ২৬খন আসন বাকী ১৫টা দলৰ মাজৰ কাৰণে তেওঁলোকে কোনটো দলক ক'ত দিলে ভাল হ'ব সেই কথাখিনি চিন্তা চৰ্চা কৰি তেওঁলোকে এৰি দিব আৰু এই গোটেই বিষয়টোক আপুনি যদিহে চাই যে যিগৰাকী বিৰোধী ঐক্যৰ এক প্ৰকাৰ উদ্যোক্তা বুলি ক'ব লাগিব সাংসদ অজিত কুমাৰ ভূঞাই গৌৰৱ গগৈয়ে যিটো কথা কৈছে সেই কথাটো অতি গুৰুত্ব সহকাৰে বা তথ্য সহকাৰে তেওঁ এগৰাকী প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে কৈছে বুলি তেওঁক এক প্ৰকাৰ আদৰণি জনোৱা পৰিলক্ষিত হৈছে কিন্তু বৰ্তমান সময়তো গৌৰৱ গগৈৰ যিটো ঘোষণা সেই ঘোষণাটোক লৈ এই মুহূৰ্তলৈকে অখিল গগৈয়ে হওক বা লুৰিণ গগৈয়ে হওক বা বাকী যিসমূহ বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্ব আছে তেওঁলোকে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ স্পষ্টকৈ এই গোটেই বিষয়টোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই কিন্তু আমি এটা কথা এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছোঁ বা দৰ্শকসকলক জ্ঞাত জনাই দিব বিচাৰিছোঁ যে অখিল গগৈয়ে গৌৰৱ গগৈয়ে কোৱা কথাটোৰ পূৰ্বে কি কৈছিল কালি ভূপেন বৰাক লগ পাইছিল বা কালি নাওবৈচাৰ যিগৰাকী প্ৰাৰ্থী আছিল সেই প্ৰাৰ্থীগৰাকী ঘোষণা হোৱাৰ পাছত কেনেধৰণে তেওঁলোকে মিত্ৰতাৰ দিশটো আলোচনা লৈ গৈছিল সেই ভাষ্যটো আমি এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছোঁ অখিল গগৈৰ মুখেৰে কংগ্ৰেছৰ পিনৰ পৰা কালিৰ দিনটোত লখিমপুৰ চাৰ্কিট হাউচত কনফাৰ্ম কৰি দিলে যে এলায়েন্সটো হ'ব এতিয়া তেওঁলোকৰ পিনৰ পৰা মই পৰামৰ্শ বিচাৰিছিলোঁ যে আপোনালোকে কিমানখন আসন আমাক দিব খোজে তেওঁলোকৰ পিনৰ পৰাও কিছু কথা কৈছে আমাৰ পিনৰ পৰাও আমাৰ নিশ্চয় কিছু লিষ্ট আছে দীৰ্ঘদিন ধৰি লাগি আছোঁ উজনি অসমত লাগি আছোঁ উত্তৰ অসমত লাগি আছোঁ নামনি অসমত লাগি আছোঁ মধ্য অসমত লাগি আছোঁ বৰাক উপত্যকাত লাগি আছোঁ পাহাৰত লাগি আছোঁ আমি চবতে লাগি আছোঁ গতিকে সকলো ঠাইক ৰিপ্ৰেজেণ্ট কৰাকৈ সকলো ঠাই সন্মান সহকাৰে সকলো ঠাইত ৰিপ্ৰেজেণ্ট কৰাকৈ আমি প্ৰাৰ্থিত্ব বিচাৰিম কিন্তু এনেকুৱাকৈ প্ৰাৰ্থিত্ব নিবিচাৰোঁ যিটো দিব নোৱাৰে আমি অত্যন্ত বাস্তৱসন্মত প্ৰাৰ্থিত্ব বিচাৰিম যি ঠাইত আমাৰ প্ৰাৰ্থী জিকিব পাৰে সেই ঠাইবিলাকত আমি প্ৰাৰ্থিত্ব বিচাৰিছোঁ আৰু তাৰ লিষ্টখন এতিয়ালৈকে মই আপোনালোকক ক'ব নোৱাৰোঁ বা তেওঁলোককো মই লিষ্টখনৰ তালিকাটো দি দিয়া নাই কিন্তু আমাৰ মাজত এই সম্পৰ্কে কথা হৈছে আৰু মই ভাবোঁ যে আমাৰ মাজত প্ৰাৰ্থিত্বক লৈ একো সংঘাত নহ'ব আমি একেলগে 2026ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এই জনগণ বিৰোধী বিজেপি চৰকাৰখন কংগ্ৰেছ আৰু আন দলৰ লগত আমাৰ যিটো এলায়েন্স হ'ব তাত প্ৰাৰ্থিত্বক লৈ কোনো ধৰণৰ কাজিয়া আমিও নকৰোঁ কংগ্ৰেছেও নকৰে
আৰু অন্য দলবিলাকেও নকৰে আমি লগ লাগি মিলি জুলি আমি সকলোৱে ইলেকশ্যন খেলিম আৰু ইলেকশ্যনত জয়ী হৈ 2026 চনত আমি স্বেচ্ছাচাৰী হিমন্ত বিশ্ব শৰ্মাক হিটলাৰ হিমন্ত বিশ্ব শৰ্মাক আমি বিদায় দিম এয়া আছিলে শনিবাৰ দিনটোত ৰাইজৰ দলৰ হৈ যিদৰে অখিল গগৈয়ে ভাষ্য আগবঢ়ালে সংবাদ মাধ্যমৰ সন্মুখত সেই বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ আৰু শনিবাৰ দিনটোত ৰাইজৰ দলৰ ফালৰ পৰা নাওবৈচাৰ পৰা হৰিকান্ত দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰিছিল অখিল গগৈয়ে আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ যেন কংগ্ৰেছতো এক প্ৰকাৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোৰ যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ হৈছে গৌৰৱ গগৈয়ে 100খন আসনত অকলে খেলাৰ কথা যিহেতু পোষকতা কৰিছে এপিচিচিৰ সভাপতিগৰাকীয়ে গতিকে কেইবাটাও দিশ তাৎপৰ্যপূৰ্ণ হৈ পৰিছে প্ৰাসংগিক হৈ পৰিছে এই মুহূৰ্তত ধ্ৰুৱ নিশ্চয়কৈ সেইটোৱে যে এই যিটো গৌৰৱ গগৈৰ যিটো ভাষ্য যে 100খন আসনত কংগ্ৰেছে অকলেই নিৰ্বাচন খেলিব গতিকে এই যিটো ভাষ্য এই ভাষ্যটোৰ ওপৰত বৰ্তমান সময়ত সাংসদ অজিত ভূঞাৰ বাদে বাকী যিসমূহ বিৰোধী দলৰ নেতৃত্ব আছে তেওঁলোকে কিন্তু বৰ্তমান সময়লৈকে কোনেও এই গোটেই বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া দিয়া নাই আৰু যিটো সাংসদ অজিত ভূঞাই ইতিমধ্যে কৈছে যে গৌৰৱ গগৈৰ যিটো কথা বা গৌৰৱ গগৈৰ যিটো ঘোষণা সেই ঘোষণাক তেওঁ আদৰণি জনাইছোঁ বুলি কৈছে এটা সঠিক সিদ্ধান্তই লৈছে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে গোটেই বিষয়টো ক'ব বিচাৰিছে মোৰ লগত আমাৰ সাজাদুল ৰাণা হুছেইন আছে আপোনাৰ ওচৰলৈ আহিছোঁ দেখা পোৱা গ'ল যে অখিল গগৈয়ে 12 নৱেম্বৰৰ পৰা এটা কংগ্ৰেছক হেঁচা দি আহিছিল যে কোনটো সমষ্টি ক'ত নিৰ্বাচন খেলিব কোন দলে গোটেইটো ঠিক কৰিব লাগে কিন্তু আজি গৌৰৱ গগৈয়ে ইতিমধ্যে কৈ দিলে যে 100খন আসনত কংগ্ৰেছে অকলেই খেলিব বিৰোধীলৈ বা বাকী 15টা যি ৰাজনৈতিক দল আছে তেওঁলোকলৈ মাত্ৰ 26খন আসন লুইনজ্যোতি গগৈ বা অখিল গগৈয়ে প্ৰতিক্ৰিয়া দিয়া নাই কিন্তু অজিত ভূঞাই ডাইৰেক্ট সমৰ্থন কৰিছে ধ্ৰুৱ এটা কথা প্ৰথমতে ক'ব লাগিব দৰ্শকসকলক যে আজি গৌৰৱ গগৈৰ যিটো সিদ্ধান্ত বা যিটো ঘোষণা সেইটো সঁচাই আপুনি কোৱাৰ দৰে ৰাজ্যৰ ৰাজনীতিৰ বাবে এটা ডাঙৰ ঘোষণা কংগ্ৰেছে 100খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি তেওঁলোকে যি উল্লেখ কৰিছে গৌৰৱ গগৈ উল্লেখ কৰিছে কথাটো হ'ল যে এই 100টা সমষ্টিৰ বাহিৰে বাকী 26টা সমষ্টিত ধ্ৰুৱই কোৱাৰ দৰে যি 15টা তেওঁলোকৰ সহযোগী দল আছে তেওঁলোকৰ কাৰ মাজত কিমান সমষ্টি বা কিমান আসন তেওঁলোকে ভগাই দিব এতিয়া প্ৰথমতে আমি চাব লাগিব যে অখিল গগৈয়ে বিশেষকৈ মই লুৰিণজ্যোতি গগৈ বা অসম জাতীয় পৰিষদৰ কথা এই মুহূৰ্তত ক'ব বিচৰা নাই প্ৰথমেই ক'ব বিচাৰিছোঁ যে অখিল গগৈৰ যি ৰাইজৰ দল তেওঁলোকে এই 26খনৰ এটা অংশক লৈ তেওঁলোক সৈমান হ'ব নে নহয় কাৰণ আমাৰ মনত আছে কালিৰ দিনটোলৈকে অখিল গগৈয়ে ঘোষণা কৰি আছে যে তেওঁলোকে প্ৰায় 40টামান সমষ্টিত সমগ্ৰ অসমৰ উজনি অসম নামনি অসম বৰাক উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি নামনি উত্তৰ অসম মধ্য অসম তাৰোপৰি পাৰ্বত্য জিলা তিনিখন পাৰ্বত্য জিলা পৰ্যন্ত তেওঁলোকে নিজৰ সাংগঠনিক কাম কাজ চলাই আছে আৰু এই গোটেই অসমৰ পৰা তেওঁলোকে 40টামান সমষ্টিত তেওঁলোকে নিজৰ প্ৰাৰ্থী ইতিমধ্যে সাজু কৰি তুলিছে কেইটামান দিন পূৰ্বে ধ্ৰুৱই এক প্ৰতিবেদন প্ৰস্তুত কৰিছিল য'ত ইতিমধ্যে আমি উল্লেখ কৰিছোঁ তেওঁলোকে এই কেটেগৰীত প্ৰায় 23টা সমষ্টি তেওঁলোকৰ এই কেটেগৰী হিচাপে ৰাখিছে য'ত তেওঁলোকৰ প্ৰাৰ্থী সম্ভাৱ্য প্ৰাৰ্থীসকল কোন কোন সেয়াও আমি চাব লাগিব তেওঁলোকক এতিয়া যদি আমি চাওঁ যে মাত্ৰ 26টা সমষ্টিহে যিহেতু বিৰোধীৰে এৰি দিছে গতিকে এই ক্ষেত্ৰত আন যি তেওঁলোকৰ সহযোগী দল আছে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ বা বাম শিবিৰৰ যিসমূহ দল আছে তেওঁলোকে কিদৰে সৈমান কৰাব সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা আমি ইতিমধ্যেই কৈছোঁ যে ৰাইজৰ দলে 13টা সমষ্টি এ কেটেগৰীত ৰাখিছে আৰু 12টা সমষ্টি অৰ্থাৎ 22টা সমষ্টি বি কেটেগৰীত ৰাখিছে অৰ্থাৎ সেইফালৰ পৰা যদি চাই 35টা সমষ্টি গতিকে 35টা সমষ্টি তেওঁলোকে এ আৰু বি কেটেগৰীত ভাগ কৰি ৰখাৰ পাছত মাত্ৰ 26টা সমষ্টিৰ পৰা এটা অংশ ল'বলৈ তেওঁলোক আগবাঢ়ি আহিবলৈ নাহে কিন্তু কালি যেতিয়া নাওবৈচাত এগৰাকী প্ৰাৰ্থীক সম্ভাৱ্য প্ৰাৰ্থী হিচাপে অখিল গগৈয়ে ঘোষণা কৰাৰ পাছত নিশাৰ ভাগলৈ ভূপেন বৰাৰ বাসগৃহত অখিল গগৈ আৰু ভূপেন বৰাৰ লখিমপুৰত যিখন বৈঠক অনুষ্ঠিত হ'ল সেই বৈঠকখনৰ পাছত আজি ধেমাজিত অখিল গগৈয়ে যিসমূহ বক্তব্য ইতিমধ্যে আগবঢ়াইছে যি বক্তব্য আমি ইতিমধ্যে শুনাইছোঁ তাত কিন্তু অখিল গগৈৰ সুৰ কিছু নৰম হোৱা যেন পৰিলক্ষিত হৈছে য'ত অখিল গগৈয়ে কৈছে যে আমি সন্মানজনক প্ৰতিনিধিত্ব বিচাৰিম কিন্তু আমাৰ কোনো ধৰণৰ দাবী নাথাকে কোনো যাতে আসন বুজাবুজিক লৈ কোনো ধৰণৰ সংঘাত নহয় বুলি তেওঁ স্পষ্ট কৰিছে তাৰ সমান্তৰালকৈ কিন্তু তেওঁ কোৱা কথাটো হ'ল যে উজনি অসম নামনি অসম বৰাক উপত্যকা পাৰ্বত্য জিলা মধ্য অসম এই সকলোতে তেওঁলোকক প্ৰতিনিধিত্ব লাগিব আৰু সন্মানজনক প্ৰতিনিধিত্ব লাগিব আৰু বাস্তৱসন্মত তেওঁলোকৰ দাবী হ'ব গতিকে এই ক্ষেত্ৰত বিৰোধীৰ আনসমূহ দলৰ কি প্ৰতিক্ৰিয়া হয় সেইটো লক্ষণীয় হ'ব আৰু তাৰ লগে লগে আৰু এটা কথা মই এই মুহূৰ্তত ক'ব বিচাৰিম যে কংগ্ৰেছে 100খন আসনত আজিৰ তাৰিখত যে তেওঁলোকে নিৰ্বাচন খেলিবলৈ তেওঁলোকে যি ঘোষণা কৰিছে সেই ক্ষেত্ৰত আটাইতকৈ চাবলগীয়া কথাটো হ'ল যে ইয়াৰ পূৰ্বৰ যিসমূহ ৰাজ্যৰ নিৰ্বাচন সেয়া লাগিলে মহাৰাষ্ট্ৰৰ নিৰ্বাচনে হওক
উত্তৰ প্ৰদেশৰ নিৰ্বাচন হওক বা শেহতীয়া বিহাৰ নিৰ্বাচনতেই হওক এই কংগ্ৰেছে আসন এৰি নিদিয়া মিত্ৰ দলক আসন এৰি নিদিয়াৰ যিটো এটা তেওঁলোকৰ প্ৰৱণতা আছে যিটো এটা তেওঁলোকৰ ট্ৰেডিশ্যন আছে বুলি যদি কওঁ পৰম্পৰাগতভাৱে তেওঁলোকৰ বৃহৎ দল হিচাপে তেওঁলোকে বৃহৎ অংশীদাৰিত্ব পাব এনেকুৱা ধৰণৰ যি এটা তেওঁলোকৰ চিন্তা আছে এইটোৱে ক'ৰবাত আপোনাৰ বিৰোধী দলসমূহক ক'ৰবাত অসন্তুষ্ট কৰিব নেকি তাৰো এটা ভাবিবৰ থল আছে কিন্তু সমান্তৰালকৈ এই কথাটোও চাব লাগিব যে বিৰোধীক বা আন তেওঁলোকৰ সহযোগী দলসমূহক ৰাইজৰ দলেই হওক বা অসম জাতীয় পৰিষদকে আসন এৰি দিব পৰাকৈ সেই দলসমূহে সমষ্টিসমূহত নিজৰ তৃণমূলৰ ভেটি কিমান শক্তিশালী কৰি ৰাখিছে সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা হ'ব ধ্ৰুৱ ওচৰলৈ পুনৰ এবাৰ যাব বিচাৰোঁ ধ্ৰুৱ আজি যিহেতু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ জন্মদিন গতিকে সম্ভৱতঃ তেওঁৰ ৰাজনৈতিক বক্তব্য এই মুহূৰ্তলৈকে ৰখা নাই 2-3 জেগাত আমাৰ সতীৰ্থ সাংবাদিকসকলে লগ পাইছে আপুনি কি ভাবে যে অসম জাতীয় পৰিষদে এই 26টাৰ ভিতৰত কাৰণ তাত আপোনাৰ চাব লাগিব ৰাইজৰ দলে ইতিমধ্যে 13টা সমষ্টি তেওঁলোকৰ এই কেটেগৰীত ৰাখিছে তেতিয়াহ'লে থাকিলে আন 13টা সমষ্টি তাৰোপৰি বাওঁ শিবিৰৰ দলসমূহ আছে পাহাৰীয়া পাৰ্বত্য জিলাৰ APSLC আছে এই 26টা সমষ্টিক লৈ পেলাই এই গোটেই দলসমূহৰ মাজত ক'ৰবাত মতানৈক্য সৃষ্টি হোৱাৰ সম্ভাৱনা নাইনে নিশ্চয়কৈ আপুনি ইতিমধ্যে কৈছে অসম জাতীয় পৰিষদৰ দৃষ্টিকোণেৰে চাওঁ তেওঁলোকে কিমান আসন দাবী কৰিব পাৰে সেইটোৱে অসম জাতীয় পৰিষদেও ইতিমধ্যে কৈছে যে অসমৰ 126টা সমষ্টিতে তেওঁলোকে নিৰ্বাচনী তৎপৰতা চলাইছে যদিও বহুকেইটা সমষ্টিত প্ৰায় অখিল গগৈয়ে যিধৰণে তেওঁলোকে বিভক্ত কৰি লৈছে কেটেগৰী ৱাইজত ঠিক অসম জাতীয় পৰিষদেও তেনেধৰণে তেওঁলোকে কেটেগৰী ৱাইজত তেওঁলোকে ভাগ কৰি থৈছে আৰু সেই সমষ্টি যে এই 26টাৰ ভিতৰতে হ'ব বা এই অখিল গগৈয়ে যিধৰণে 13টা ৰাখিলে ঠিক তাৰ 13টাৰ পিছত যে অসম জাতীয় পৰিষদে গোটেই অংকটো যে কৰিব পাৰিব তাত কিন্তু সন্দেহ আছে কাৰণ আপুনি বিহালীৰ যিটো নিৰ্বাচন উপ নিৰ্বাচনৰ যিটো প্ৰেক্ষাপট হৈছিলে সেই প্ৰেক্ষাপটটোলৈ যদিহে চায় তেতিয়াহ'লে এই 100খন আসন কংগ্ৰেছে ৰাখি বাকী 26খন আসন বিৰোধীলৈ এৰা যিটো সমীকৰণ তেওঁলোকে গ্ৰহণ কৰিছে সেই সমীকৰণে যে আগন্তুক বিধানসভা নিৰ্বাচনত কিছু আউল লগাব সেই কথাটো কিন্তু আপুনি একেবাৰে নুই কৰি দিব নোৱাৰে আৰু এটা কথা আমি এইখিনিতে চাব লাগিব যে মই পূৰ্বেই যিটো কথা উল্লেখ কৰিছোঁ যে বিৰোধী দলসমূহক বা কংগ্ৰেছক বাদ দি আন দলসমূহক আসন এৰি দিব পৰাকৈ এই বিৰোধী দলসমূহৰ সাংগঠনিক তৎপৰতা কিমান আছে বিশেষকৈ আমি যদি অখিল গগৈৰ বা ৰাইজৰ দলৰ যদি দিশটোলৈ চাওঁ তেতিয়াহ'লে বহু এনেকুৱা সমষ্টিত তেওঁলোকে A কেটেগৰী বা B কেটেগৰী হিচাপত ৰাখিছে য'ত তেওঁলোকে সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিছে মেল মিটিং অনুষ্ঠিত কৰি আহিছে যিবোৰ সমষ্টি সংখ্যালঘু অধ্যুষিত সমষ্টি আৰু সেই সমষ্টিসমূহত ইতিমধ্যেই কংগ্ৰেছ দলৰ হয় বিধায়ক আছে বা কংগ্ৰেছ দলৰ জয়ৰ সম্ভাৱনা যথেষ্ট আছে ঠিক একেদৰেই অসম জাতীয় পৰিষদে কোনসমূহ সমষ্টিত তেওঁলোকৰ কুচকাৱাজ চলাই আছে সেই যিখন ছবি সেইখন সিমান স্পষ্ট নহয় শদিয়া তাৰপাছত খোৱাং এই দুটা সমষ্টিক আপুনি বাদ দি বা আপোনাৰ তেওঁলোকৰ আৰু এগৰাকী নেতা তেওঁলোকৰ আন নেতাসকলে কোন কোন সমষ্টিত নিৰ্বাচন খেলিব সেই কথাটো এতিয়াও খুব এটা স্পষ্ট হৈ উঠা নাই বা তেওঁলোকৰ সাংগঠনিক তৎপৰতা কিমান আছে সেই কথাটো বৰ বেছি স্পষ্ট হোৱা নাই পলাশবাৰী সমষ্টিৰ কথা আমি ক'ব পাৰোঁ পলাশবাৰী সমষ্টিত তেওঁলোকৰ যোৱাবাৰ লোকসভা নিৰ্বাচনতে হওক বা যোৱা বিধানসভা নিৰ্বাচনতে তেওঁলোকে যথেষ্ট পৰিমাণে ভোট পাইছিল গতিকে তেওঁলোকৰ এগৰাকী প্ৰাৰ্থী তাত আছে ঠিক একেদৰে বিন্নাকান্দি সমষ্টিত যদিও তেওঁলোকৰ এগৰাকী প্ৰাৰ্থী আছে জিয়াউৰ ৰহমান কিন্তু সেই সমষ্টিটোত আপুনি যদি চাই কংগ্ৰেছৰো সমানেই তৎপৰতা আছে আৰু তাত AIDFৰ মূল যিগৰাকী ব্যক্তি বদৰুদ্দিন আজমল নিজেই তাৰ প্ৰাৰ্থী হোৱাৰ যথেষ্ট সম্ভাৱনা আছে গতিকে সেইটো এটা সেই দিশটো আমি সকলোৱে মনত ৰাখিব লাগিব গতিকে অসম জাতীয় পৰিষদৰ নিজৰ সমষ্টি কিমান সমষ্টি আছে আৰু কংগ্ৰেছৰ ভোট আন দললৈ গৈ বা আন দল কংগ্ৰেছৰ যিসকল ভোটাৰ আছে তেওঁলোকে আন দলৰ প্ৰাৰ্থীক জয়ী কৰোৱাত কিমান ধৰণৰ আপোনাৰ ভূমিকা গ্ৰহণ কৰে সেই সন্দৰ্ভতো বহু প্ৰশ্ন আছে গতিকে এই গোটেই যিটো বিৰোধী মিত্ৰতাৰ যিটো কথা ইয়াত আমি কোৱাৰ দৰেই কংগ্ৰেছৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব কিন্তু সমান্তৰালকৈ চাবলগীয়া আন এটা কথা হ'ব যে কংগ্ৰেছে কিমান এৰি দিয়ে সেইটোৰ ওপৰতো গোটেই আচলতে বিৰোধী মিত্ৰতাৰ আগন্তুক সময়ৰ ভৱিষ্যতটো নিৰ্ভৰ কৰিব হয় সাজাদুল ৰাণা হুছেইন আৰু ধ্ৰুৱ বৰা দুয়োকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জনাই আছোঁ যিহেতু তেজপুৰত আজি APCCৰ সভাপতি গৌৰৱ গগৈয়ে যথেষ্ট গুৰুত্বপূৰ্ণ এক ভাষ্য আগবঢ়ালে সংবাদ মাধ্যমৰ সন্মুখত আৰু এক প্ৰকাৰ যেন তেওঁলোকে 26ৰ যি নিৰ্বাচন সেই নিৰ্বাচনৰ বাবে সকলো যেন পৰিকল্পনা কৰি লৈছে বিৰোধী দলটোৱে আৰু বিৰোধী ঐক্যৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে APCCৰ সভাপতিগৰাকীয়ে আৰু লগতে এই কথাও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছে গৌৰৱ গগৈয়ে যে যি বাকী থকা 26টা সমষ্টি সেই 26টা সমষ্টিৰ ক্ষেত্ৰত বিৰোধী ঐক্যৰ লগত আলোচনা কৰি উচিত সিদ্ধান্ত গ্ৰহণ কৰিব গতিকে এই 26টা সমষ্টিৰ ক্ষেত্ৰত বিৰোধী ঐক্য সৈমান হ'ব নে নহয় সেয়া হ'ব পৰৱৰ্তী সময়ছোৱাত লক্ষণীয়
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত